নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ, যিহেতু আজি আপোনাৰ 23 জুন আজিৰ দিনটোৰ ৰাশিফল। আজিৰ ৰাশিফলত যদি চোৱা হয়, আজি হিন্দু পঞ্জিকা অনুসৰি আজি 23 জুন আহাৰ মাহৰ 8 তাৰিখ আৰু কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি সোমবাৰ। ইয়াৰ সমান্তৰালকৈ আজি কৃত্তিকা নক্ষত্ৰৰ সৈতে ধীৰতি যোগ আৰু গড় কৰণলৈ উঠিছে। আজি চন্দ্ৰ ৰাশি বৃষ ৰাশি আৰু আপোনাৰ সূৰ্য মিথুন ৰাশিত অৱস্থিত। এনে পৰিস্থিতিত মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ দৈনিক ৰাশিফল কেনেকুৱা হ'ব আজিৰ দিনটোৰ জানো আহকচোন। গতিকে পলম নকৰি আহক ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথম ৰাশিটো যদি চোৱা হয় মেঘ ৰাশি। আজি এই মানসিক চাপৰ পৰা সকাহ পাব পাৰে। ভূমি যান বাহন সম্পৰ্কীয় বিষয়ত লাভ হ'ব। চাকৰিটোত নতুন দায়িত্ব পাব পাৰে। প্ৰতিকাৰ যদি চোৱা হয় আপোনাৰ শিৱলিংগত পানী আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাৰ সকলৰ বাবে আজিৰ দিনটোৰ আজিৰ ৰাশিফল যদি চোৱা হয়, চন্দ্ৰ আপোনাৰ ৰাশিত আছে, আত্মবিশ্বাস বাঢ়িব, প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ পৰিব, ঘৰতে পূজাৰ আয়োজন কৰা সম্ভৱ। প্ৰতিকাৰ যদি চোৱা হয় ভগৱান বিষ্ণুক ৰঙা চন্দনেৰে অভিষেক কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। মিথুন ৰাশি যিসকল জাতক জাতিকা আছে আপোনাৰ বাবে আজিৰ দিনৰ ৰাশিফল যদি চোৱা হয় স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক, ধন সম্পৰ্কীয় বিষয়ত সংযত হওক। আজি মৌন হৈ থাকিলে অধিক লাভ হ'ব। প্ৰতিকাৰ যদি চোৱা হয় তুলসীক পানী আগবঢ়াই ওম নম ভগৱতে বাসুদেৱাই মন্ত্ৰ জপ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। কৰ্কট ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজি ৰাশিফল যদি চোৱা হয় নতুন মানুহ লগত লগ হোৱাটো লাভজনক হ'ব। পুৰণি বন্ধু এজনৰ পৰা সহায় পাব পাৰে, কেৰিয়াৰত সুযোগ পাব পাৰে। প্ৰতিকাৰ যদি চোৱা হয় আপুনি চাউল দান কৰক। ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। প্ৰিয় দৰ্শক, যিসকল জাতক জাতিকা আছে সিংহ ৰাশিৰ তেখেতসকলৰ কাৰণে আজিৰ দিনটোৰ ৰাশিফল যদি চোৱা হয় কৰ্মক্ষেত্ৰত সংঘাত হ'ব। ধ্যান আৰু যোগাসনে মানসিক শান্তি দিব। অপ্ৰয়োজনীয় বিবাদ পৰিহাৰ কৰক। প্ৰতিকাৰ যদি চোৱা হয় সূৰ্য দেৱক আপুনি পানী আগবঢ়াওক। ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি। কন্যা ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় বিদেশৰ লগত জড়িত কামত আপুনি সফলতা লাভ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো অনুকূল, আপোনাৰ কামত স্পষ্ট হওক। প্ৰতিকাৰ যদি চোৱা হয় ভগৱান গণেশক আপুনি দুবৰি বন অৰ্পণ কৰক। ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি। তুলা ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় ভাগ্যই আপোনাৰ অনুকূল হ'ব। অৰ্থাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ পত্নীৰ সমৰ্থন পাব পাৰে। প্ৰতিকাৰ যদি চোৱা হয় দেৱী দুৰ্গাক আপুনি পূজা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজিৰ দিনৰ ৰাশিফল যদি চোৱা হয় আপোনাৰ খং আপুনি নিয়ন্ত্ৰণ কৰক, নহ'লে সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। পুৰণি বন্ধুৰ লগত বিবাদ সম্ভৱ। প্ৰতিকাৰ যদি চোৱা হয় শিৱ চল্লিশা আবৃত্তি কৰক। ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় ধনু ৰাশি। ধনু ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিফল যদি চোৱা হয় আজিয়ে এটা নতুন কাম আৰম্ভ কৰিব পাৰিব। শিশুৰ লগত জড়িত চিন্তাৰ অন্ত পৰিব পাৰে। প্ৰতিকাৰ যদি চোৱা হয় হালধি আৰু গুড় দান কৰক। ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি। প্ৰিয় দৰ্শক, মকৰ ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিফল যদি চোৱা হয় কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। আপুনি হয়তো আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা পাব। স্বাস্থ্যৰ উন্নতি হ'ব। প্ৰতিকাৰ যদি চোৱা হয় শনি ভগৱানক আপুনি সৰিয়হৰ তেলৰ চাকি আপুনি আগবঢ়াওক। ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় আপুনি কুম্ভ ৰাশি। কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় ভ্ৰমণৰ সম্ভাৱনা থাকিব পাৰে। বিবাহিত জীৱনত কিছু বিভ্ৰান্তি হ'ব পাৰে, ধৈৰ্য ধৰিব। প্ৰতিকাৰ যদি চোৱা হয় শ্ৰীকৃষ্ণক আপুনি মাখন বা আৰু চেনিৰ মিঠাই আগবঢ়াওক। ইয়াৰ পিছৰ শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। মীন ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিফল যদি চোৱা হয় পাৰিবাৰিক জীৱন সুখদায়ক হ'ব। কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ সুযোগ পাব পাৰে। প্ৰতিকাৰ যদি চোৱা হয় হালধীয়া ফুলেৰে ভগৱান বিষ্ণুক আপুনি পূজা কৰক। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিলোঁ। ধন্যবাদ।